সকলোকে নমস্কাৰ। অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰিছোঁ আৰু আজি ভিডিঅ'টোত আমি আলোচনা কৰিম মূল্য বৃদ্ধিৰ বিষয়ে। মানে কি হয়, আমি ব্যৱহাৰ কৰা বেছিভাগ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে, দাম বাঢ়িছে। মানে কি হয়, আপুনি যে আলু, চেনি, দালি, মিঠাতেল এইবিলাক সামগ্ৰী ব্যৱহাৰ কৰে, চাউল, এইবিলাক প্ৰত্যেকটো ক্ষেত্ৰত প্ৰত্যেকটো সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে। ঠিক আছে, আমি মানি লৈছোঁ যে যুদ্ধ হৈছে তাৰ কাৰণে পেট্ৰলৰ দাম বৃদ্ধি হৈছে, কিন্তু পেট্ৰলৰ দাম বৃদ্ধি হোৱাৰ কাৰণে আমি উৎপাদন কৰা সামগ্ৰীসমূহৰ দাম কিয় বৃদ্ধি পালে, এই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। চাওক, প্ৰথম কথাটো হৈছে আমি যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰোঁ সেই সামগ্ৰীসমূহ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়া হয়। মানে কি, এখন ট্ৰাকত যাব লাগে। সেই ঠাইখিনি য'ত উৎপাদন হয় আৰু য'ত উৎপাদন নহয়, উৎপাদন নোহোৱা ঠাইলৈ উৎপাদন হোৱা সামগ্ৰীসমূহ আহে। আৰু যিহেতু গাড়ীৰে আহে, তাত পেট্ৰল ভৰাব লাগে আৰু পেট্ৰলৰ দাম বৃদ্ধি হোৱাৰ কাৰণে মূল্য বৃদ্ধি হোৱা বুলি কয়। কিন্তু তাৰ আগত আমি অলপমান আগত যাওঁ যে আমাৰ ধান খেতি হয়, আমাৰ সৰিয়হ খেতি হয়, আমাৰ আলুৰ খেতি হয়, আমি মুৰ্গী পোহোঁ, আমি হাঁহ পোহোঁ, আমি কণী পাওঁ, আমি গাখীৰ পাওঁ, আমি সকলো সামগ্ৰী আমাৰ আছে। কিন্তু তাৰপিছতো মূল্য বৃদ্ধি কিয় পালে? চাওক, আমাৰ যিটো পৰিমাণে আমি যিমানখিনি মানুহ আছোঁ তাতকৈ আমাৰ প্ৰডাকশ্যন কমি আছে। মানে কি হয়, চৰকাৰখনে আমাক উৎপাদন কৰাৰ ক্ষেত্ৰত বহুত বেছি বাধা প্ৰদান কৰিছে। কেনেকুৱা ক্ষেত্ৰত? আজি আপোনালোকে ক'ব যে কেনেকুৱা ক্ষেত্ৰত বাধা প্ৰদান কৰিলে। চাওক, চৰকাৰখনে যেতিয়া বানপানী হৈছিলে, বহু খেতি পথাৰ ধ্বংস হৈ যায়। সেই খেতি পথাৰৰ কাৰণে কিন্তু কোনো ধৰণৰ ব্যৱস্থা কৰা নাছিলে চৰকাৰখনে। এইটো অন্যতম মূল কাৰণ। এইটো কাৰণ যে গাহৰি যেতিয়া মৰি শেষ হৈ গৈছিলে, তাৰপিছত ফাৰ্মাৰসকলক, গাহৰি পালকসকলক চৰকাৰী পক্ষৰ পৰা মানুহ আহি তেওঁলোকক সহায় কৰা নাছিলে, যাৰ ফলত তেওঁলোকে গাহৰি পুনৰ পুহিবলৈ অসুবিধা পাইছে, যাৰ কাৰণে মূল্য বৃদ্ধি হৈছে। কিয়? কাৰণ গাহৰি আমি উৎপাদন কৰিব পৰা নাই, যাৰ কাৰণে খাদ্য আমি গাহৰিও খাব পাৰিলোহেঁতেন। আজি আমি ব্ৰইলাৰ যেতিয়া বেমাৰ হয়, ব্ৰইলাৰৰ যিবিলাক ফাৰ্মাৰ আছে, সেই ফাৰ্মাৰবিলাক কি কাৰণে ধ্বংস হৈ গ'ল, বা সেই ফাৰ্মাৰবিলাকে কি কাৰণে আপোনাৰ নোপোহা হ'ল? কাৰণ চৰকাৰী সুবিধা নাপায়। সেই ল'ৰা ছোৱালীখিনিয়ে চৰকাৰী সুবিধা নাপায়, গাহৰি পালকসকলে সুবিধা নাপায়। যিবিলাকে ধান খেতি কৰে সেই খেতিয়কসকলে উপযুক্ত দাম নাপায় ধানৰ। আলু খেতিয়কসকলে আলু পচি যায়, উপযুক্ত দাম নাপায়। সেইটোও মূল্য বৃদ্ধিৰ কাৰণ। যিবিলাকে গাখীৰ গৰু পালন কৰে, সেই গৰু এটাৰ যদি মৃত্যু হয়, সেই কৃষকসকলক কোনো ধৰণৰ চৰকাৰে সাহাৰ্য প্ৰদান নকৰে। চৰকাৰৰ ফালৰ পৰা এনেকুৱা কোনো আঁচনি দিয়া নাই, তেওঁলোকৰ উৎপাদন কৰাৰ কাৰণে আঁচনি দিয়া নাই, তেওঁলোকক প্ৰশিক্ষণ দিয়া হোৱা নাই। এইবিলাক ক্ষেত্ৰৰ কাৰণেও আমাৰ মূল্য বৃদ্ধি হৈছে। সৰিয়হ তেল, আজি তেল আমাৰ কিয়? প্ৰথম কথাটো হৈছে, আমাৰ যিখন খেতিপথাৰ থাকে সেই খেতিপথাৰখন নাৰাৰে ভৰ্তি হৈ থাকে। হয়নে? নাৰাৰে ভৰ্তি হৈ থকা আমাৰ খেতিপথাৰখন। কিন্তু সেই খেতিপথাৰখনত আমি সৰিয়হ ৰুব পাৰিলোহেঁতেন বা সৰিয়হ ছিটিয়াব পাৰিলোহেঁতেন, যাৰ ফলত আমি তেল পালোহেঁতেন। কিন্তু আমি নাপাওঁ। কিয়? কাৰণ আমি সেই চৰকাৰী সুবিধাখিনি নাপাওঁ। খেতিয়কসকলে, বহুত খেতিয়ক এনেকুৱা আছে যি খেতিয়কসকলে আপোনাৰ উৎপাদন কৰিব পাৰে, ক্ষমতা আছে তেখেতসকলৰ, কিন্তু চৰকাৰী ধন, চৰকাৰী সুবিধা এইবিলাকৰ ক্ষেত্ৰত বা কিবা এটা বস্তু সামগ্ৰী উৎপাদন কৰিলেই বা সেই সামগ্ৰীটো বিক্ৰী কৰাৰ অভাৱৰ কাৰণে তেওঁলোকে উৎপাদন কৰাটো নাইকিয়া কৰি দিছে বা কৰাৰ সাহস নকৰে। গতিকে এনেকুৱা বহুকেইটা কাৰণ আছে যাৰ ফলত মূল্য বৃদ্ধি হৈছে। গতিকে চৰকাৰখনে এইটো ক্ষেত্ৰত গুৰুত্ব দিব লাগিছিলে। মূল ভিত্তি হিচাপে কৃষকসকলক গুৰুত্ব দিব লাগিছিলে। তেতিয়া আমি তেলৰ বৃদ্ধিৰ কাৰণে আমাৰ চাউলৰ দাম নাবাঢ়িলেহেঁতেন, গাখীৰৰ দাম নাবাঢ়িলেহেঁতেন, আলুৰ দাম নাবাঢ়িলেহেঁতেন, তেলৰ দাম বৃদ্ধি নহ'লহেঁতেন। কিয় বৃদ্ধি হ'ল? কাৰণ আমাৰ তাত আমি সেই সামগ্ৰীটো প্ৰডাকশ্যন বৃদ্ধি কৰিব পৰা নাই। সেইটো আমাৰ মূল কাৰণ, মূল্য বৃদ্ধিৰ মূল কাৰণ। এই ক্ষেত্ৰত চৰকাৰখনে অলপ হ'লেও গুৰুত্ব দিব লাগে। চৰকাৰখনে ল'ৰা ছোৱালীসকলক ভাল আঁচনি দিব লাগে। কেৱল অৰুণোদয়, কেৱল চৰকাৰী চাউল দি থাকিলে নহয়। প্ৰডাকশ্যন কৰিব পৰা ক্ষমতাটো সেই ল'ৰা ছোৱালীসকলক দিব লাগে। ক্ষমতা দিব লাগে,
আপোনাৰ পইচা দিব লাগে, ধন দিব লাগে আৰু আঁচনি দিব লাগে তেওঁলোককো। তেওঁলোকে আঁচনি নাপায়, খেতিয়কসকলে আঁচনি নাপায়, গাহৰি মৰাৰ পিছত কোনো ধৰণৰ সুবিধা নাপায়, যাৰ ফলত তেওঁলোকে কামবিলাক কৰিবলৈ ভয় কৰে। এইবিলাক ক্ষেত্ৰৰ কাৰণেও এইবিলাক কাৰণৰ কাৰণেও মূল্য বৃদ্ধি হৈছে আমাৰ দেশত। গতিকে এই দেশখনত যদি চৰকাৰখনে যদি আজি সেই যুৱ সমাজৰ যদি কথা নুশুনে বা বিষয়ে নাভাবে, সেই যুৱ সমাজৰ বিষয়ে নাভাবে, তেতিয়াহ'লে কিন্তু এই দেশখন আমেৰিকাত যুদ্ধ হ'লে আমাৰ লছ কিয় হয়? আমি আত্মনিৰ্ভৰশীল কিয় হ'ব পৰা নাই? আত্মনিৰ্ভৰশীলৰ কাৰণে কিমান প্ৰচাৰ চলোৱা হয়, কিমান পাব্লিচিটি কৰা হয়, কিন্তু সেই পৰিমাণে ল'ৰা ছোৱালীবিলাকে সেই সুবিধাই নাপায়। কেৱল নেতাৰ পিছত ঘূৰা মানুহখিনিকে আপোনালোকে আঁচনিবিলাক দিয়ে, যাৰ ফলত সিহঁতে খেতি কৰিব নাজানে, কিন্তু খেতিৰ আঁচনি তেওঁলোকে পায়। তেওঁলোকক 10 লাখ টকা দিয়া হয়, 5 লাখ টকা দিয়া হয়, কিন্তু তেওঁলোকে একো নকৰে। তেওঁলোকে সেই বিষয়ে নাজানেই, কিন্তু তাৰপিছতো তেওঁলোকক আঁচনি দিয়া হয়। গৰু পুহিবলৈ তেওঁলোকক আঁচনি দিয়া হয়। যিসকলে গৰু দেখাই নাই তেওঁলোকক গৰু পুহিবলৈ আঁচনি দিয়া হয়। যিসকলে খেতি পথাৰত নামিয়ে পোৱা নাই সেইসকলক খেতিৰ আঁচনি দিয়া হয়। গতিকে সেইটো যদি আপোনালোকে আঁচনিটো যদি ভালদৰে দিব পাৰে আৰু খেতিয়কসকলক ভাল আঁচনি দিব পাৰে, তেতিয়াহ'লে আমাৰ দেশত মূল্য বৃদ্ধি, আন দেশত যুদ্ধ লাগিলে আমাৰ দেশত মূল্য বৃদ্ধি নহ'লহেঁতেন।